যেটো কম্পাৰ্টমেণ্টেল পৰীক্ষা এই পৰীক্ষাৰ কাৰণে যিমান পাৰো মই চেষ্টা কৰিছো তোমালোকক কিছু কমন দিবৰ কাৰণে বা বুজাই দিবৰ কাৰণে তোমালোকৰ মুখস্থ তোমালোকে নকৰিবা মুখস্থ কৰিলে বস্তুটো বুজি নাপায় ঠিক আছে মানে তোমালোকে পৰীক্ষাত যে পাহৰিবা তোমালোকে জাস্ট পঢ়ি কেনে যিখিনি বুজি পাইছা সেইখিনি ধুনীয়াকে লিখিব চেষ্টা কৰিবা আৰু ইতিমধ্যে আমি এটা অনলাইন ক্লাছৰ গ্ৰুপ এড কৰিছো য'ত হোৱাটছএপ গ্ৰুপ হয় য'ত আমি যেনেকৈ নহওক তোমালোক উপকৃত কৰাবৰ কাৰণে চেষ্টা কৰি আছো কমন কুৱেশ্যন এনসাৰ দিছো লাইভ ক্লাছৰ জৰিয়তে মাজে মাজে তোমালোকক বুজাই দি আছো যিসকল আছে তেওঁলোকে গম পায় যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে তেতিয়াহ'লে বেছি পইচাৰ নহয় মাত্ৰ 99 টকা এটা ছাবজেক্টত আমি মেথছৰ লাইভ ক্লাছ কৰা হয় গতিকে আমি মেথছ ছ'চিয়েল সায়েন্স আছামিজ আৰু ইংলিছ চাৰিটা ছাবজেক্ট পঢ়াওঁ গতিকে কোনো ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে মাত্ৰ 99 টকা এটা পেমেন্ট কৰিলে হ'ল যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছে এই নম্বৰটো এছএমএছ কৰিবা কৰাৰ পিছত তোমালোকক তাতে ডিটেইলছ দিয়া হ'ব আৰু লগতে কিউআৰ কোড এখন পঠিয়াই দিয়া হ'ব তাতে তোমালোকে পেমেন্টটো কৰিলে গ্ৰুপত জইন হ'ব পাৰিবা আৰু আমি যিমান পাৰো পৰীক্ষা আগলৈকে হেল্প কৰি যাম এতিয়া আমি মেইন প্ৰশ্নলৈকে আহিছো তোমালোকৰ ইম্পৰ্টেন্ট আগৰ কুৱেশ্যন বেংকৰ পৰা আমি চাই কিমানটা কেনেকুৱা আহিছে তাৰ ওপৰত বিশ্লেষণ কৰি আমি কুৱেশ্যন বিলাক দি দিছো প্ৰথম তোমালোকে ইম্পৰ্টেন্ট চাবা অৰ্থনৈতিক ভূগোল কাক বোলে ইয়াৰ বিষয়বস্তু কি অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ উল্লেখ কৰা এতিয়া তোমালোকে চোৱা তোমালোকে যিটো দিয়া আছে এইবিলাক ধুনীয়াকৈ বুজাই লিখিব চেষ্টা কৰিবা ইয়াত কি কৈছে ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপৰ স্থান আৰু কাল সাপেক্ষে লোৱা হ'ব কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বুলি কয় মানে ভূগোলৰ যিটো শাখাত সম্পদৰ কিমান উৎপাদন হৈছে বিতৰণ মানে কোনে চাৰিওফালে দিয়া পোৱা কথা হৈছে উপভোগ আৰু বিনিময় সৈতে জড়িত মানুহৰ কাৰ্যকলাপৰ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু ইয়াৰ অন্তৰ্গত তলত দিয়া কেইটা সাঙুৰি লোৱা হৈছে এটা মনত ৰাখিবা সম্পদৰ উৎপাদন তাৰপিছত সম্পদৰ উপভোগ সম্পদৰ বিতৰণ সম্পদৰ বিনিময় সম্পদ অবিহনে মানুহৰ এই অৰ্থনৈতিক কাৰ্যকলাপ কোনোটোৱে সম্পাদন কৰিব নোৱাৰি গতিকে সম্পদৰ প্ৰাচুৰ্যতা আৰু ইয়াৰ উন্নয়ন আৰু ব্যৱহাৰৰ অৰ্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ হ'ল মনত ৰাখিবা কৃষি ভূগোল তাৰপিছত আছে ঔদ্যোগিক ভূগোল সম্পদ ভূগোল পৰিবহন ভূগোল বজাৰ ভূগোল আৰু পৰ্যটন ভূগোল নেক্সট প্ৰশ্নলৈ আহিছো সম্পদ বুলিলে কি বুজা ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা সম্পদ মানেনো কি আমি প্ৰথম কি দিয়া আছে চাওঁ সকলো জীৱ আৰু পৰিস্থিতিত কাৰ্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস ৰাজক যোগান আৰু সহায়ক সম্পদ বোলে অনৰ্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবোৰকে সম্পদ বোলে আমি যদি সম্পদ মানে কি যদি সোধে তেতিয়া তোমালোকে সম্পদ মানে কি বুজা যে মানুহৰ প্ৰয়োজনীয় সকলো বস্তুকে সম্পদ বুলি কোৱা হয় ঠিক আছে মানুহৰ প্ৰয়োজনীয় সকলো বস্তুকে কি বুলি কোৱা হয় সম্পদ বুলি কোৱা হয় এতিয়া যদি চাও তেতিয়াহ'লে সম্পদসমূহ প্ৰকৃতিৰ পৰা উপলব্ধ হয় যেনেকুৱাকে পানী সূৰ্যৰ ৰশ্মি মাটি গছ-গছনি ইত্যাদি সম্পদৰ উদাহৰণ গতিকে পৃথিৱীত এই সম্পদবিলাকে কি কৰিছে মানুহক বাসোপযোগী কৰি তোলাত ক্ষেত্ৰত সহায় কৰিছে এতিয়া আমি যদি চাও ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি ইয়াৰ প্ৰধান বৈশিষ্ট্য উপকাৰ সম্পদ হ'ব লাগিলে কি হ'ব লাগিব উপকাৰিতা হ'ব লাগিব যে সেই সম্পদ যিটো আছে এই সম্পদটো মানুহক সহায় কৰিব লাগিব ঠিক আছে উপকাৰিতা মানে কিবা এটা সহায় কৰিব লাগিব ধৰা হ'ল এতিয়া মোবাইলটো সম্পদ হয় নে নহয় মোবাইলটো সম্পদ হয় কাৰণ মোবাইলটোৱে মানুহক সহায় কৰিছে মানুহে হেল্প কৰিছে গতিকে সম্পদ হ'ব লাগিব উপকাৰিতা ঠিক আছে উপকাৰী হ'ব লাগিব মানুহৰ লগতে কাৰ্যকাৰিতা মানে যিটো বস্তু আমাৰ সম্পদ হয় সেই বস্তুটো কাৰ্যক্ষমতা থাকিব লাগিব ঠিক আছে কাৰ্যক্ষমতা কি কৰিব লাগিব থাকিব লাগিব যেনেকুৱাকে আমি যদি চাওঁ বিভিন্ন উদ্যোগৰ বাবে খনিজ পদাৰ্থৰ প্ৰয়োজন শস্যই মানৱ জীৱনত নিৰ্বাহ কৰে এটা শস্যটো এটা কাৰ্যকাৰিতা আছে যে মানুহক কি কৰা হয় কাৰ্য কৰে যে মানুহক খোৱা লোৱা ক্ষেত্ৰত হয় নহয় ঠিক তেনেদৰে যদি আমি গছ-গছনিৰ কথা কওঁ গছ-গছনিয়ে আমাক কি দিয়ে অক্সিজেন দিয়ে ঠিক আছে
আমাক অক্সিজেন দিলে কাৰ্যকাৰী এটা আছে, অৰ্থাৎ কি হৈছে মেইন কথাটো উপকাৰিতা হ'ব লাগিব আৰু কাৰ্যকাৰিতা হ'ব লাগিব, কাৰ্য কৰিব পাৰিব লাগিব। নেক্সট হৈছে সম্পদ পৰিৱৰ্তনশীল। ঠিক আছে, ব্যাখ্যা কৰা। এতিয়া চোৱা, সম্পদ হৈছে এটা বৈশিষ্ট্য হ'ল ই পৰিৱৰ্তনশীল দিশটো। কেতিয়াবা প্ৰকৃতিত পোৱা কোনো এটা সামগ্ৰী বৰ্তমান উপকাৰিতা নহ'লেও পিছলৈ উপকাৰী সামগ্ৰী হ'ব পাৰে আৰু সম্পদলৈ পৰিৱৰ্তন হ'ব পাৰে। বুজি পাইছা? এতিয়া বৰ্তমান কিবা এটা প্ৰয়োজন হোৱা নাই, কিন্তু ই পিছলৈকে কিন্তু পৰিৱৰ্তন হৈ কেনে ই সম্পদ হ'ব পাৰে। এনে বস্তুক নিষ্ক্ৰিয় সামগ্ৰীও বোলা হয়। উদাহৰণস্বৰূপে সাগৰৰ পানীত বৰ্তমান অধিক ব্যৱহাৰ নহয়, কিন্তু আশা কৰা হয় যে ইয়াৰ পৰা মানুহৰ বাবে উপযোগী বস্তু তৈয়াৰ কৰা হ'ব পাৰে। যদিও কিছুমান বস্তু এতিয়া আমাৰ কাৰণে প্ৰয়োজন নহয়, কিন্তু পৰিৱৰ্তনশীল এইটো, যে পিছলৈকে কিন্তু আমাক মানুহক প্ৰয়োজন হ'ব পাৰে। এইটোকে কোৱা হয় সম্পদৰ পৰিৱৰ্তনশীল। তেনেকুৱাকে দিয়া আছে, খনিজ তেল বৰ্তমান অত্যাধিক ব্যৱহৃত হোৱা সম্পদ আৰু ইয়াৰ অবিহনে দেশ এখন অৰ্থনৈতিক উন্নয়ন অসম্ভৱ। কিন্তু অদূৰ ভৱিষ্যতে কম খৰচী আৰু সহজলভ্য বিকল্প দ্ৰব্যৰ উদ্ভাৱনে ইয়াক অব্যৱহৃত সামগ্ৰীলৈ পৰিৱৰ্তন কৰিব পাৰে। গতিকে সম্পদ উপকাৰিতা সাময়িক আৰু ইয়াৰ সাপেক্ষে পৰিৱৰ্তন হ'ব পাৰে। মানে ইয়াত এইটোৱে কৈছে যে সম্পদ পৰিৱৰ্তনশীল মানে হৈছে যে আজি কিবা এটা প্ৰয়োজন নোহোৱা বস্তু কিন্তু পিছলৈকে আমাৰ প্ৰয়োজন হ'ব পাৰে। যদিও আমি সাগৰৰ পানী মানুহৰ বৰ্তমান প্ৰয়োজন নহয়, কাৰণ ইয়াত লৱণ থাকে, কিন্তু এসময়ত গৈ কিন্তু ই মানুহৰ প্ৰয়োজন হ'ব পাৰে। যদিও বৰ্তমান সময়ত আমাৰ তেল, যিবিলাক পেট্ৰল বা ডিজেল বা খনিজ পদাৰ্থ, যদিও আমাৰ বাবে বহুত প্ৰয়োজনীয়, কিন্তু পিছলৈকে এনেকুৱা কিছুমান বস্তু উলিয়াব পাৰে, শক্তি উদ্ভৱ হ'ব পাৰে, যিটো আমাৰ বাবে পেট্ৰল বা ডিজেল বা যিটো খনিজ পদাৰ্থটো আমাৰ বাবে ইমান উপকাৰিতা নহ'বও পাৰে। গতিকে সেয়েহে কোৱা হয় সম্পদ পৰিৱৰ্তনশীল। বুজি পাইছা? তোমালোকে ধুনীয়াকে বুজাই লিখিব পাৰিব লাগিব। ইয়াত নেক্সট আছে, মানুহৰ বাবে হানিকাৰক অপকাৰী দ্ৰব্যবোৰ প্ৰতিৰোধ বোলে। উদাহৰণস্বৰূপে দামোদৰ নদীৰ বানপানীয়ে মানুহৰ জীৱন আৰু সম্পত্তি বিস্তৰ ক্ষতি সাধন কৰিছিল, কিন্তু যেতিয়া এই পানী বন্ধ দি বাধা দিয়া হয়, তেতিয়া ই উপকাৰী হৈ পৰে আৰু মানুহৰ বসতি আৰু কৃষিক সহায় কৰে। এনে এবিধ প্ৰতিৰোধক সম্পদলৈ পৰিৱৰ্তন হ'ব পাৰে। গতিকে এই প্ৰসংগতে আমি ক'ব পাৰো যে সম্পদ পৰিৱৰ্তন মানে কি হয়, যে দামোদৰ নদীৰ বানপানীয়ে মানুহৰ জীৱন আৰু সম্পত্তি বিস্তৰ ক্ষতি সাধন কৰিছে। আমাৰ ইয়াতো বানপানী হয় নে নহয়? কিন্তু যেতিয়া এই পানী বান্ধ দিয়া হয়, তেতিয়া ই উপকাৰী হৈ পৰে। ধৰা হ'ল আমাৰ ইয়াতো কি আছে, আমাক বানপানীয়ে আমাক জ্বালা কালা খুৱাই আছে, হয় নহয়? যদি এতিয়া কোনো এটা ঠাইত বানপানীয়ে শস্য খেতিবিলাক মাৰি পেলাই, সেই ঠাই মানে এতিয়া খেতি কৰাৰ কাৰণে উপযুক্ত নহয়, কিন্তু এসময়ত গৈ আকৌ সেই ঠাইতে খেতি কৰিব পৰা হ'ব, মানে ভাল হ'ব। গতিকে ইয়াকে কোৱা হয় যে সম্পদ পৰিৱৰ্তনশীল। বুজি পাইছা? তোমালোকে ধুনীয়াকে বুজাই লিখিলে ধুনীয়া মাৰ্কছ এটা পাই যাবা, মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই। নেক্সট হৈছে সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণ সহ চমুকৈ আলোচনা কৰা। যে সম্পদৰ প্ৰয়োজনীয়তা কি? যে সম্পদৰ প্ৰয়োজন হৈছে জীৱন ধৰণৰ অৱস্থাৰ উন্নয়ন কৰে। যে সম্পদৰ প্ৰাচুৰ্যতাই মানুহক মৌলিক প্ৰয়োজন অন্ন, বস্ত্ৰ আৰু বাসস্থান উন্নয়ন কৰে। যে সম্পদ থকাৰ কাৰণে কি হয়? সম্পদ থকাৰ কাৰণে আমি কি পাইছো? অন্ন খাব পাৰিছো, যিটো সম্পদে সকলো বস্তুৱে সম্পদ, যিটো মানুহৰ প্ৰয়োজনীয়। বস্ত্ৰ কাপোৰ পিন্ধিব পাৰিছো, বাসস্থান থাকিব পাৰিছো। গতিকে এইবিলাকে মানুহক কি কৰিছে? প্ৰয়োজন পূৰ কৰি আহিছে। ই জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰে। উদাহৰণস্বৰূপে ধান, ঘেঁহু আদি কৃষি দ্ৰব্য মানুহৰ খাদ্য দ্ৰব্য হিচাপে ব্যৱহৃত হোৱাৰ উপৰিও এইবোৰ জীৱিকা উপাৰ্জনতো সহায় কৰে। বুজি পাইছে? একেবাৰে সহজ চেন্টেন্সটো। আৰ্থ সামাজিক উন্নয়ন। প্ৰয়োজনীয় সম্পদ অবিহনে কোনো এখন দেশৰ অগ্ৰগতি কৰিব নোৱাৰে। যে প্ৰয়োজনীয় যদি সম্পদ নাথাকে, তেতিয়াহ'লে দেশ এখন আগবাঢ়িব পাৰিব নেকি? নোৱাৰে। উদ্যোগ, কৃষি, বেপাৰ বাণিজ্য বাবে খনিজ সম্পদ, কৃষি দ্ৰব্য, বনজ সম্পদ, মানৱ সম্পদ আদিৰ প্ৰয়োজন, হয় নহয়? আমাক যে উদ্যোগ, কৃষি আদি সকলোবিলাক প্ৰয়োজন, হয় নহয় দেশ এখনৰ কাৰণে? বহু দেশৰ অনগ্ৰসতাৰ কাৰণ হ'ল এই প্ৰয়োজনীয়তা পৰিমাণৰ সম্পদৰ অভাৱ। গতিকে দেশ এখনৰ আৰ্থ সামাজিক উন্নয়ন সম্পদৰ প্ৰাচুৰ্যতাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। বুজি পাইছা? আৰ্থ সামাজিক উন্নয়ন কমিছে সম্পদ মানে এখন দেশৰ কাৰণেও গুৰুত্বপূৰ্ণ, কাৰণ দেশ এখনৰ কাৰণে সম্পদ বিভিন্ন। এতিয়া চোৱা তোমালোকে, বিভিন্ন দেশসমূহত কিছুমান খনিজ সম্পদ থকাৰ কাৰণে দেশখন চহকী, ধনী। কিয়? তাত সম্পদ পোৱা যায়, বহু পৰিমাণে খনিজ সম্পদ পোৱা যায়। গতিকে মানৱ কল্যাণ। মানৱ সমাজৰ বিকাশত সম্পদ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰত পোনপটীয়াকৈ নিৰ্ভৰশীল। সম্পদে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অভাৱবোৰ পূৰণ কৰে। যে মানৱ কল্যাণ সমাজৰ বিকাশত চোৱা, আমাক
সম্পদে কি কৰে আমাৰ যিখিনি প্ৰয়োজনীয় অভাৱবিলাক সম্পদসমূহে পূৰণ কৰে। আমাৰ কিবা এটা প্ৰয়োজন হৈছে এইটো সম্পদে পূৰণ কৰে, হয় নে নহয়? সম্পদ আৰু মানুহৰ মাজত সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। এইটো ইম্পৰ্টেণ্ট, পৰীক্ষাত আগে পিছে অহা দেখা গৈছে। সম্পদে কেনেকৈ মানুহৰ ওপৰত মানুহৰ মাজত সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কসমূহ। যে সম্পদ উৎপাদক হিচাপে কাম কৰে। মানুহে সম্পদৰ অন্তিম উৎপাদক। মানুহৰ বাবে প্ৰয়োজনীয় অধিক সংখ্যক সম্পদ প্ৰকৃতিৰ পৰা পোৱা যায় যদিও তাৰে বেছিভাগ কেঁচা সামগ্ৰীৰ ৰূপত বা ব্যৱহাৰ অনুপযুক্ত অৱস্থাত পোৱা যায়। এনেবোৰ সম্পদ মানুহে প্ৰয়োজনীয়তা অনুসৰি ৰূপান্তৰ কৰি ব্যৱহাৰ উপযোগী কৰি লয়। খনিজ সম্পদ, বনজ সম্পদ, জলজ সম্পদ, জলসম্পদ, যিটো কৃষি সম্পদ আদি মানুহৰ সক্ৰিয় ভূমিকাত অবিহনে বিকশিত কৰা সম্ভৱ নহয়। গতিকে মানুহ সকলো সম্পদৰ প্ৰধান ৰূপান্তক। উদাহৰণস্বৰূপে মানুহৰ দ্বাৰা উৎপাদিত বস্তু সম্পদবোৰ হ'ল প্ৰযুক্তিবিদ্যা, ঘৰ, ৰাস্তা, উদ্যোগ, বিদ্যালয়, কাৰ্যালয়, যান বাহন ইত্যাদি। চোৱা, কিছুমান সম্পদ আমি পাওঁ, কিন্তু সম্পদ উৎপাদক হিচাপে আমি মানুহে ব্যৱহাৰ কৰি আছো। চোৱা, আমি যিকোনো এটা আমি হেৰি এবিধ সম্পদ, আমাৰ ঘৰৰ বাবে কাঠ সম্পদ, হয় নহয়? কিন্তু আমি গছটোহে পাওঁ, কিন্তু কাঠটো আমি পাইছো নেকি? কাঠটো কোনে সৃষ্টি কৰিছে? মানুহে নিজৰ সুবিধাৰ কাৰণে সুবিধা কৰি লৈছে। গতিকে কি বুলি ক'ব পাৰো আমি? যে সম্পদ মানুহৰ সম্পদৰ অন্তিম উৎপাদক, অৰ্থাৎ সম্পদবিলাক মানুহে নিজৰ উপযোগী কৰি লয়। ঠিক আছে, সম্পদবিলাক মানুহে নিজৰ উপযোগী কৰি লয়। এতিয়া বিভিন্ন ধৰণৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট এইবিলাক সম্পদ প্ৰকৃতিৰ পৰা ব্যৱহাৰ কৰিছে যদিও, কিন্তু মানুহে নিজৰ প্ৰযুক্তিবিদ্যাৰ জৰিয়তে সম্পদ হিচাপে ব্যৱহাৰ কৰি আহিছে। সম্পদৰ উপভোগকাৰী হিচাপে মানুহ সম্পদৰ উপভোক্তা। মানুহে খাদ্য, শস্য, কাপোৰ, খনিজ তেল আৰু বিভিন্ন ধৰণৰ মানৱ সৃষ্ট সামগ্ৰীসমূহ উপভোগ বা ব্যৱহাৰ কৰে। পানী, বায়ু, খাদ্য, বস্ত্ৰ, বাসস্থান আদি প্ৰয়োজনীয় সম্পদৰ অবিহনে মানুহে স্বাভাৱিক জীৱন যাপন কৰিব নোৱাৰে। তোমালোকে গমে পাইছা বাক্যবিতাত। গতিকে পৃথিৱীত জীৱন ধৰণৰ সম্পৰ্কে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্ট সম্পদৰ কেনেধৰণে ব্যৱহাৰ বা বিকাশ হয় সেয়া নিৰ্ভৰ কৰে মানুহৰ ওপৰত। মানৱ জ্ঞান আৰু ইয়াৰ প্ৰসাৰৰ ওপৰত সম্পদৰ উন্নয়ন স্তৰ নিৰ্ভৰশীল। তদুপৰি মানুহৰ চাহিদা আৰু নতুন প্ৰযুক্তিৰ বিকাশৰ ওপৰত সম্পদ পৰিৱৰ্তনশীল প্ৰকৃতিৰ নিৰ্ভৰ কৰে। গম পাইছা তোমালোকে বাক্যটো পঢ়িছা? যিমান সম্পদে নাথাকক কিয় সেইবিলাক মানুহে নিজৰ উপযোগী কৰি লয়, অৰ্থাৎ কোনো এটা সামগ্ৰী মানুহে সম্পদলৈ ৰূপান্তৰিত কৰে। নেক্সট হৈছে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সুসম্পৰ্ক চমুকৈ আলোচনা। সম্পদ আৰু বিজ্ঞান প্ৰযুক্তি। চোৱা, সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে। এই দুয়োটাৰ মাজত পাৰস্পৰিক সম্পৰ্ক উল্লেখ কৰা হ'ল। সম্পদৰ আৱিষ্কাৰ। প্ৰায় সকলোবোৰ সম্পদ আৱিষ্কাৰ ক্ষেত্ৰত বিজ্ঞানে আমাক সক্ষম কৰিব তুলিছে। বিজ্ঞান আৰু প্ৰযুক্তি অবিহনে বেছিভাগ সম্পদে লুপ্ত আৰু অজ্ঞাত হৈ থাকিলেহেঁতেন। আধুনিক বিজ্ঞান প্ৰযুক্তি ব্যৱহাৰৰ অবিহনে বৰ্তমান আমি ব্যৱহাৰ কৰি থকা বহুতো খনিজ সম্পদ ভূগৰ্ভত লুপ্ত অৱস্থাত থাকিলেহেঁতেন। এতিয়া চোৱা, সম্পদ আমি খনিজ পদাৰ্থ, আমি পেট্ৰল, ডিজেল এইবিলাক যি পাই আছো, এইবিলাক যদি আমি বিজ্ঞানৰ আৱিষ্কাৰ নহ'লহেঁতেন, সেইবিলাকতো বিজ্ঞানে যদি আৱিষ্কাৰ নকৰিলেহেঁতেন, এইবিলাক খনিজ পদাৰ্থ হয়, এইবিলাক পেট্ৰলিয়াম হয়, বা মাটিৰ পৰা আহৰণ কৰি যদি মানুহৰ সুবিধা কৰি নললেহেঁতেন, তেতিয়াহ'লে এইটো সম্পদ হৈ নাথাকিলেহেঁতেন, অৰ্থাৎ সি লুপ্ত অৱস্থাত থাকিলেহেঁতেন। গতিকে আমি যদি চাওঁ, সম্পদৰ আৱিষ্কাৰ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে। নিষ্ক্ৰিয় সামগ্ৰী ৰূপান্তৰ। বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ বাবে মানুহৰ কৌশল আৰু শ্ৰম ব্যৱহাৰ কৰি পৃথিৱীৰ বহুতো নিষ্ক্ৰিয় সামগ্ৰী আৰু প্ৰতিৰোধক সম্পদলৈ ৰূপান্তৰ কৰিছে। যিবিলাক মানুহৰ প্ৰয়োজনে নাই, সেই বস্তুবিলাক কি কৰিছে, মানুহে গমে নাপায় এইটো যে সম্পদ, সেইবিলাক বিজ্ঞানে কি কৰিছে, উলিয়াই কেনে সেইবিলাক সম্পদলৈ ৰূপান্তৰিত কৰিছে। সম্পদৰ উচিত ব্যৱহাৰ। বিজ্ঞান আৰু প্ৰযুক্তিয়ে সম্পদৰ সঠিক ব্যৱহাৰ কৰি তুলিছে। বিজ্ঞানী আৰু গৱেষকসকলে পূৰ্বস্থিত সম্পদ ভালেমান নতুন ব্যৱহাৰ উদ্ভাৱন কৰি সম্পদসমূহৰ বাবে অধিক উপযোগী কৰি তুলিছে। গম পাইছা যে সম্পদ উচিত ব্যৱহাৰ বিজ্ঞানীসকলে কৰিছে। নেক্সট হৈছে সম্পদ সংৰক্ষণ বুলিলে কি বুজা, ইয়াৰ প্ৰয়োজনীয়তা কি, বহুতে ইম্পৰ্টেণ্ট, এইটো তোমালোকে পৰীক্ষাৰ কাৰণে চাবা। সম্পদ অপচয়মূলক ব্যৱহাৰ আৰু অপব্যৱহাৰ ৰোধ কৰি সৰ্বাধিক উপযোগিতা আহৰণৰ উদ্দেশ্য সম্পদৰ সঞ্চয় আৰু বিচক্ষণ ব্যৱহাৰ প্ৰক্ৰিয়াকে সম্পদ সংৰক্ষণ বুলি জনা যায়। সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয় কাৰক কেইটা তলত উল্লেখ কৰা হ'ল। প্ৰথম হৈছে সীমিত সম্পদ। প্ৰকৃতিয়ে যোগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যোগান সীমিত। পৃথিৱীৰ কোনো দেশতে সকলো সম্পদ উপলব্ধ নহয়। সেয়েহে দেশখন উপলব্ধ সম্পদখিনিক সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে।
মানুহে সম্পদ ব্যৱহাৰ কৰি থকা অধিক সংখ্যক সম্পদেই ক্ষয়শীল বা অনবীকৰণযোগ্য। অনবীকৰণযোগ্য মানে যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰা শেষ হোৱাৰ পিছত আৰু আমি প্ৰকৃতিত নাপাওঁ। সেয়েহে সীমিত সম্পদবোৰ দীৰ্ঘদিন ধৰি ব্যৱহাৰ যোগী কৰি ৰাখিবলৈ হলে সেইবোৰ পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে। এতিয়া চোৱা, কিছুমান সম্পদ আছে যেনেকুৱাকে আমি যদি চাওঁ তেতিয়াহ'লে খনিজ সম্পদসমূহ, যেনেকুৱা আমি পেট্ৰল ডিজেল যি ব্যৱহাৰ কৰি আছো, কয়লা ব্যৱহাৰ কৰি আছো, এইবিলাক মাটিৰ তলত পাই আছো, হয়নে নহয়? যদি এইবিলাক আমি এনে বহুত ব্যৱহাৰ কৰি থাকো, এসময়ত প্ৰকৃতিৰ পৰা নোহোৱা হৈ যাব, অৰ্থাৎ আমি প্ৰকৃতিত নাপাম। আৰু সেয়েহে সীমিত সম্পদ বুলি ক'লে এইবিলাক সম্পদ হয়, কয়লা, পেট্ৰলিয়াম, এইবিলাক খনিজ পদাৰ্থ। গতিকে এইবিলাক কি কৰিব লাগে, আমি পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে, যাতে ভৱিষ্যতে শেষ হৈ নাযায়, কাৰণ এইবিলাক সীমিত সম্পদ। আৰু তাৰ বাবে আমি কি কৰিব লাগে, পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে। ঠিক আছে, যিখিনি বুজি পাইছা সেইখিনিও লিখিবা, তোমালোকে ইমান মুখস্থ নকৰিবা। বৰ্ধিত জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজনীয়তা বাঢ়ি আহিছে। জনসংখ্যা আগতে 2জন আছিল, এতিয়া 4জন হৈছে। আগতে সেই সম্পদটো একেই আছে, গতিকে সেইটোৱে কৈছে বৰ্ধিত জনসংখ্যাই উপলব্ধ সম্পদৰ দ্ৰুতগতিত নিঃশেষ কৰে। অৰ্থাৎ বৰ্ধিত জনসংখ্যা যেতিয়া বাঢ়ি আহিছে, মানে জনসংখ্যা যেতিয়া বাঢ়ি আহিছে, সম্পদসমূহ মানে কমি আহিছে, হয় নহয়? মানে ব্যৱহাৰ কৰিছে। আগতে 2জনে যদি ব্যৱহাৰ কৰিছে, এতিয়া 4জনে সেই সম্পদখিনি ব্যৱহাৰ কৰিছে। আমেৰিকা, কানাডা, জাপান, জাৰ্মানী, ইংলেণ্ড আদি দেশৰ জনসংখ্যাই কম যদিও অৰ্থনৈতিক উন্নয়নৰ বাবে এনেবোৰ দেশৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ অতি বেছি। যদিও কিছুমান ঠাইত জনসংখ্যা কম, কিন্তু বহুত ব্যৱহাৰ কৰে প্ৰাকৃতিক সম্পদসমূহ। আনকি ভাৰত আৰু চীনৰ দৰে উন্নয়নশীল দেশত কয়লা, তেল, প্ৰাকৃতিক গেছ, কপাৰ, আইৰণ, বক্সাইট আদি খনিজ সম্পদবোৰ ব্যৱহাৰ যথেষ্ট বেছি। আমাৰ ইয়াতো কি কৰা হয়, কয়লা, তেল এইবিলাক খুব ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ বাবে সম্পদ সংৰক্ষণ তথা পৰিকল্পনাৰ প্ৰয়োজনীয়তা আহি পৰিছে, আৰু এই সম্পদবিলাক শেষ হৈ যাব, হয় নে নহয়? গতিকে আমি কেনেকৈ এইবিলাক সংৰক্ষণ কৰিম, সংৰক্ষণ মানে ৰাখি থম, যাতে ভৱিষ্যতে প্ৰজন্মই পাব পাৰে, তাৰ বাবে পৰিকল্পনা হৈ আহি পৰিছে। নেক্সট হয় বিপন্ন প্ৰজাতিৰ সংৰক্ষণ। এতিয়া চোৱা, বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশৰ প্ৰদূষণৰ বাবে বহুতো উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি বিপন্ন আৰু বিলুপ্ত হৈ আছে। আগতে আমি যিবিলাক প্ৰাণী দেখা পাইছিলো, আজিকালি তেনেকুৱা দেখা নোপোৱা। তোমালোকে চিম্পল যদি চোৱা, শগুন আগতে তোমালোকৰ ঠাইত দেখা পাইছিল, এতিয়া পোৱা নে নোপোৱা? কাৰণ এইবিলাক মানুহৰ প্ৰদূষণ, মানুহৰ যিটো অনুপযুক্ত সম্পদ ব্যৱহাৰ, এইবিলাকৰ কাৰণে কিছুমান প্ৰাণী নোহোৱা হৈ আছে। মানে পাৰিৱেশিক নিম্নস্কৰণ আৰু বাসস্থান ধ্বংসৰ বাবে বহুতো জন্তু যেনে বাঘ, সিংহ, হাতী, গড় আদিৰ মুঠ সংখ্যা দ্ৰুতভাৱে কম হৈছে। এতিয়া চোৱা, মানুহে ঘৰ পাহাৰত বনাব ধৰিছে, আৰু এইবিলাকৰ কাৰণে কি হৈছে, হাতীবিলাক মানুহৰ ঘৰৰ ফালে আহিছে, সিহঁতৰ ঠাইবিলাক নোহোৱা কৰিছে। গতিকে অসমৰ বহুতো মূল্যৱান উদ্ভিদ প্ৰজাতি যেনে সৰ্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অৰ্জুন আদি বিলুপ্ত গৰাহত পৰিছে। তেনেদৰে সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া মহ আদি জন্তু বিপদাপন্ন হৈ পৰিছে। এনেদৰে জীৱীয় সম্পদ ধ্বংসই জীৱমণ্ডলত কিছুমান নেতিবাচক প্ৰভাৱ পেলাব ধৰিছে। গতিকে পৃথিৱীৰ জীৱীয় আৰু অজীৱীয় সম্পদসমূহ বিবেচনামূলক সংৰক্ষণ কৰা প্ৰয়োজন। যেনেকুৱা আৰু জীৱীয় মানে কি, যিবিলাক জীৱ আছে, অজীৱীয় মানে যিবিলাক জীৱ নাই, তেল, কয়লা, পেট্ৰলিয়াম এইবিলাক যেনেকুৱা সম্পদ আমি সংৰক্ষণ কৰিব লাগে, ঠিক তেনেদৰে আমাৰ জীৱ থকা, যেনেকুৱাকে আমি বৰ্তমান সময়ত কিছুমান জীৱ ধ্বংস হৈ আছে, গড়ৰ সংখ্যা কমি আহিছে, কিহৰ কাৰণে? যে মানুহৰ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণেই হওক, বা মানুহে বাসস্থানবিলাক ধ্বংস কৰি অহাৰ ফলতে হওক, এইবিলাকৰ কাৰণে। গতিকে জীৱীয় সকলোবিলাক সম্পদ আমি সংৰক্ষণ কৰা প্ৰয়োজন। নেক্সট হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ। সম্পদৰ নিষ্কাশন আৰু সংসাধনৰ ফলত পৰিৱেশ যথেষ্ট পৰিমাণে প্ৰদূষিত হৈছে। গতিকে এইবিলাক প্ৰদূষণো আমি নিয়ন্ত্ৰণ কৰিব লাগে। আমি যিবিলাক ব্যৱহাৰ কৰি আছো, আমি প্লাষ্টিকেই হওক বা আমি যিবিলাক প্ৰদূষণ কৰি আছো, সেই প্ৰদূষণবিলাক কমাব লাগে। মাটি প্ৰদূষণে হওক, পানী প্ৰদূষণে হওক, আমি দ্বিতীয় পাঠত তাৰ বিষয়ে পঢ়িব পাৰিম। নেক্সট হৈছে 17 নম্বৰ, সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। চোৱা, এইটো ইম্পৰ্টেণ্ট, চাবা পৰীক্ষাৰ কাৰণে। দ্ৰুত জনসংখ্যা বৃদ্ধি, বৰ্তমান মজুত থকা সম্পদসমূহ অত্যাধিক ব্যৱহাৰ, সম্পদসমূহৰ অবৈজ্ঞানিক ধৰণে। যদি তোমালোকৰ সময় থাকিলেহেঁতেন মই A to Z পঢ়াই দিলোহেঁতেন, কিন্তু যিহেতু ইমান সময় নাই, সেয়েহে তোমালোকে নিজে চেষ্টা কৰিব লাগিব অলপমান, ঠিক আছে? কাৰণ সময় নাই যে, তোমালোকৰ A to Z পঢ়াব লাগিলে বহুত সময় গুচি যাব। তোমালোকে বুজি ল'বা বস্তুখিনি, ঠিক আছে? চোৱা, তাৰপিছত তোমালোকে এইখিনি পঢ়ি চাবা। তাৰপিছত প্ৰথম হৈছে IUCN, এইটো এটা সংস্থা হয়। IUCNৰ সম্পূৰ্ণ অৰ্থটো কি মনত ৰাখিবা, ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ।
1948 চনত এই সংস্থাটো গঠন হৈছিল। ই পৃথিৱীত বিৰাজ কৰি থকা সম্পদসমূহ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰশংসনীয় ভূমিকা পালন কৰি আহিছে। ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাক্সেলে ইয়াৰ প্ৰতিষ্ঠা কৰিছিল। এই সংস্থাটোৰ প্ৰধান লক্ষ্য হ'ল গোলকীয় প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে জৈৱ বৈচিত্ৰ্যৰ সম্পৰ্কে অধ্যয়ন তথা গৱেষণা চলাই যোৱা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা। এই ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অনুসৰি কাৰ্য সম্পাদনা IUCN প্ৰতিষ্ঠা কৰা আন্তঃৰাষ্ট্ৰীয় সংগঠন দুটা হৈছে বিশ্বব্যাপ্ত প্ৰকৃতি নিধি WWF ফৰ নেচাৰ আৰু বিশ্ব সংস্থাৰ নিৰীক্ষণ কেন্দ্ৰ। তাৰপিছত নেক্সট হৈছে পৰিৱেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়। এইকেইটা মনত ৰাখিবই লাগিব, ঠিক আছে, এইকেইটা অলপ মুখস্থ কৰিবই লাগিব। ভাৰতৰ প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণৰ কাৰ্যসমূহ মাজত সমন্বয় ৰক্ষা কৰিবলৈ পৰিৱেশ, বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণ তথা পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত আইনসমূহৰ বাবে এই মন্ত্ৰালয়টো দায়বদ্ধ। এই মন্ত্ৰালয়ৰ অংশ হিচাপে যেটা চন আছে বা হেৰি আছে এটা মনত ৰাখিবা। 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা নামে এটা স্বতন্ত্ৰ প্ৰতিষ্ঠান স্থাপন কৰা হয়। বেচৰকাৰী প্ৰতিষ্ঠান ভাৰতীয় পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা কিছুমান বেচৰকাৰী অনুষ্ঠান হ'ল বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্ৰীণ পিচ ইণ্ডিয়া, ৱাইল্ড লাইফ ষ্টাৰ্ট অফ ইণ্ডিয়া আদি। তদুপৰি অসমতো অসম বিজ্ঞান সমিতি, অৰণ্য আদিৰ দৰে কেইটামান বেচৰকাৰী সংস্থাই পৰিৱেশ সংৰক্ষণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বাবে কাম কৰি আছে। ছাত্ৰ-ছাত্ৰীসকল, মই চেষ্টা কৰিছো যিমানখিনি পাৰো, কিন্তু তোমালোকে যিহেতু চেষ্টা কৰি তোমালোকে চেষ্টা কৰিব লাগিব। 100%ৰ ভিতৰত মই তোমালোকক 10% হে সহায় কৰি দিব পাৰিম, মই বুলি নহয় সকলোৱে। কিন্তু কোনেও তোমালোকৰ মানে লিখাটো তোমালোকৰ দায়িত্ব, মনত ৰখা তোমালোকৰ দায়িত্ব, কেনেকৈ লিখিবা তোমালোকৰ দায়িত্ব। গতিকে ছাত্ৰ-ছাত্ৰীসকল অলপ কষ্ট কৰা, বেছি দিন নাই, কাৰণ তোমালোকে একেদিন কষ্ট নকৰা কিন্তু তাৰপিছত তোমালোকে আকৌ ৰিজাল্ট বেয়া হ'লে তোমালোকৰ বেয়া লাগিব। গতিকে যিমান পাৰা চেষ্টা কৰা যাতে পৰীক্ষাৰ ৰিজাল্টটো ভাল হয়। মই চেষ্টা কৰিম, যিমান পাৰো চেষ্টা কৰিম কিছু আগবঢ়াবৰ কাৰণে। আৰু যিসকল গ্ৰুপত জইন হোৱা নাই হৈ ল'বা, তেতিয়াহ'লে তাতে দিব সুবিধা হয়। আৰু যিহেতু মই কষ্ট কৰি থাকিব লগা হৈছে, তোমালোকক লাগি থাকিব লগা হৈছে, তাৰ বাবে মিনিমাম এটা 99 টকা